আজি মই উপস্থিত আছোঁ ধাদুম, ডাঙৰি, বিলগাঁও এই পথাৰ এলেকাত। বহু দূৰ দূৰণিৰ পৰা ইয়াত কৰচন পক্ষী চাবলৈ আহে। তেওঁৰ পক্ষী চাবলৈ আহে যে তাত আছোঁ। সেয়ে বহু দূৰ দূৰণিৰ পৰা আজি ভাবিছিলোঁ তেখেতসকলৰ লগত, সেই পৰ্যটকসকলৰ লগত কথা অলপ ভাৱ বিনিময় কৰিম, মত বিনিময় কৰিম বুলি ভাবি, কিন্তু আজি নাহিলে, নাই অহা। লগ পোৱা মই খুব কমেই হয়। পথাৰখিনিতেই এই পক্ষীবিলাক আহে। আমি দূৰৰ পৰা চাবলৈ নোৱাৰোঁ, ডাঙৰ ডাঙৰ ভক্তিশালী কেমেৰাহে চাই এই পথাৰখিনিতে আহে, এইবিলাকতে চাইহি। ইয়াতে বহু মানুহ ভিৰ লগাইহি। কলকাতাৰ ঘৰ পৰ্যন্ত আহি গৈছে, কলকাতাৰ পৰাও আহি গৈছে, বহু দূৰ দূৰণিৰ পৰা আহি গৈছে। লগ পোৱাটো অলপ মানুহবিলাক লগ পোৱা তেখেতসকলে আজি কেনেকুৱা লাগিছে মনৰ ভাৱ বিনিময় কৰিম। সেই এইবিলাকতে দেখা যায় দেই। এই দেখিছেনে ঠাইবিলাক, এইবিলাকতে পোৱা যায়। অকল এই বিলগাঁও এইখনত বিলগাঁও পথাৰ, ঢলাৰ ওচৰৰ বিলগাঁও পথাৰ, কিন্তু এইখনতে নহয়। কিন্তু একো পানী নাই, দুনি নাই, এনেকুৱা হেৰিত চাইছে। কিন্তু সিহঁতৰ চৰণ ভূমিও অলপমান হেৰি হৈছে, নাটনি হৈছে। মানুহৰ আক্ৰমণ কিবাকিবিৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ বিচাৰি আহিছে, এনেকুৱা ধৰণত আহে হয়তো। গতিকে ইয়াতো যদি আমি ঠাই নিদিওঁ, খেদাই দিওঁ বা ভয় খুৱাওঁ, তেতিয়াহ'লেতো কেনেকৈ হ'ব। গতিকে আমি সিহঁতক সংৰক্ষণ কৰিব চেষ্টা কৰিব লাগিব এনেকৈ আশাখিনিত, কিন্তু ভয় খুৱাব নালাগিব। কালি শুনিবলৈ পালোঁ পথাৰলৈকে ওচৰলৈকে যাবলৈ চেষ্টা কৰি কোনোবা দল এটাই গাড়ীখন বোলে ফচি যোৱাৰ কাৰণে বোলে ট্ৰেক্টৰ আনি কেনে এইখন উলিয়াবলৈ হ'ল। গতিকে সেই ট্ৰেক্টৰৰ শব্দতে সিহঁতে ক'ত আহিবলৈ সাহস কৰিব, সঁচা কথা। কিন্তু সেইটো হ'ব নালাগে আচলতে।